হেল্ল' এভৰিৱান। আজি আমি মেথডছৰ ফালৰ পৰা জিঅ'গ্ৰাফীৰ এটা স্পেচিয়েল ভিডিঅ' লৈ আহিছোঁ। স্পেচিয়েল বুলি কিয় কৈছোঁ, অলৰেডি আমাৰ এটা জিঅ'গ্ৰাফীৰ ছিৰিজ আৰু আছাম হিষ্ট্ৰী ছিৰিজ চলি আছে। গতিকে তাৰ মাজতে আমি ভাবিলোঁ ব্ৰহ্মপুত্ৰৰ ট্ৰিবিউটাৰিজৰ ওপৰত এটা ভিডিঅ' বনাওঁ। ব্ৰহ্মপুত্ৰৰ ট্ৰিবিউটাৰিজ স্পেচিয়েলি কিয় ল'লোঁ, কাৰণ আপোনালোকে যদি ইউটিউবতো মাৰিছে এতিয়া, মানে ট্ৰিবিউটাৰিজবিলাক মনত ৰখাৰ কাৰণে বা ট্ৰিবিউটাৰিজখিনি বিশেষকৈ কোনখন ট্ৰিবিউটাৰী কোনটো পাৰে আছে, মানে উত্তৰ পাৰৰ ট্ৰিবিউটাৰী কোনটো, দক্ষিণ পাৰৰ ট্ৰিবিউটাৰী কোনটো, অৰ্থাৎ উপনৈসমূহ, সেইটো জানিবৰ কাৰণে আমাৰ হাতত কিন্তু বিশেষ এনেকুৱা কোনো চ'ৰ্চ নাই। গতিকে আমি ভাবিলোঁ এটা ভিডিঅ' বনাওঁ আৰু শ্বৰ্ট ট্ৰিক ইউজ কৰি ভিডিঅ'টো আমি আপলোড কৰোঁ। গতিকে খুব কম সময়ত বনোৱা হৈছে ভিডিঅ'টো, কিবা ভুল হ'লে ক্ষমা কৰিব। চ' আমি ষ্টাৰ্ট কৰোঁ। মানে এইটো ভিডিঅ'ত মেইনলি আমি ব্ৰহ্মপুত্ৰৰ ট্ৰিবিউটাৰীসমূহ ডিছকাছ কৰিম। এতিয়া চাব গ'লে ব্ৰহ্মপুত্ৰৰ ট্ৰিবিউটাৰী আপোনাৰ 100ৰো ওপৰত আছে। ৰিচেণ্ট ডাটা মতে, কোনোবা আপোনালোকে যিবিলাক কম্পিটিটিভ এক্সামছৰ কিতাপ পঢ়িব, সেইবিলাক কিতাপত লিখা আছে 106খনতকৈও বেছি আছে ব্ৰহ্মপুত্ৰৰ ট্ৰিবিউটাৰী, সৰু ডাঙৰ। কিন্তু গোটেইসমূহ ইম্পৰ্টেণ্ট নহয় মানে আমাৰ কি, মেইনলি আপোনাৰ আমি কিহৰ কাৰণে চাই আছোঁ, মেইনলি এক্সাম পাৰ্পছৰ কাৰণে চাই আছোঁ। ধৰক APSC, তাৰপিছত আমাৰ টেট, বা বৰ্তমান আহি আছে একেবাৰে শ্বৰ্টলি আহি আছে DME, বা আকৌ ৰিচেণ্টটো ADRE আহিয়ে আছে, ADRE 3.2 আহি আছে। গতিকে এইবিলাকৰ কাৰণে আমি মেইনলি এই ভিডিঅ'টো বনাইছোঁ। চ' আমি মেজৰ একেবাৰে যিখিনি পৰীক্ষাত অতি সঘনাই দি থাকে সেইখিনিৰ ওপৰত ডিছকাছ কৰিম। তাৰমানে অলপমান আপোনালোকে ধৈৰ্য ধৰিব দেই, অকণমান হয়তো 7 মিনিটমান দীঘলীয়া হ'ব পাৰে ভিডিঅ'টো। মেইনলি তাৰমানে কি, এতিয়া কুৱেশ্যনটো আমি কোনটো কুৱেশ্যন এই ভিডিঅ'টোৰ পৰা কোনকেইটা কুৱেশ্যন ছল্ভ কৰিব পাৰিম। মানে ছাপ'জ এতিয়া আপোনাক কি ক'লে, কেইখনমান ট্ৰিবিউটাৰীৰ নাম দি দিলে, মানে উপনৈৰ নাম দি দিলে। ছাপ'জ ধৰি লওক উপনৈ A, উপনৈ B, উপনৈ C, উপনৈ D, ছাপ'জ অ'কে। এতিয়া এই 4খন উপনৈৰ ভিতৰত আপোনাক সুধিব যে কোন দুখন উত্তৰ পাৰৰ, কোন দুখন দক্ষিণ পাৰৰ উপনৈ ক'ব লাগে। চ' সেনেকুৱা টাইপৰ কুৱেশ্যনবিলাকৰ এনচাৰ কৰিব পাৰিব এই ভিডিঅ'টোত। এটা খুব ধুনীয়া শ্বৰ্ট ট্ৰিক এটা ক'ম আমি, বহুত বেছি লজিকো বিচাৰিব নালাগে আপোনালোকে, জাষ্ট মনত ৰাখিবৰ কাৰণে সুবিধা হয়। ময়ো নিজে মনত ৰাখিছিলোঁ। অ'কে, লেটছ ষ্টাৰ্ট। চ' ট্ৰিবিউটাৰিজ অফ ব্ৰহ্মপুত্ৰ, মেজৰ ওৱানছ। অকণমান চৰ্দি হৈ আছে দেই, বেয়া নাপাব। ট্ৰিকটোত যোৱাৰ আগতে আমি এবাৰ মেজৰ একেবাৰে প্ৰধান উপনৈসমূহ চাই লওঁ, যিখিনি মানে আমাৰ কি হয় এক্সামত বহুত বেছিকৈ ৰিপিটেটিভলি সুধি থাকে, সেইখিনি আমি চাই লওঁ একবাৰ। আপোনাৰ ট্ৰিবিউটাৰিজৰ কথা কোৱাৰ লগে লগে, মানে উপনৈৰ কথা কোৱাৰ লগে লগে দুটা শব্দ সদায় শুনিব। এটা হ'ল ছাউথ বেংক আৰু এটা নৰ্থ বেংক, বা তেনেকৈ নকৈ ছাউথ বেংক, ছাউথ মানে হ'ল আপোনাৰ কি দক্ষিণ পাৰৰ উপনৈ আৰু উত্তৰ পাৰৰ উপনৈ। নৰ্থ মানে উত্তৰ, ছাউথ মানে দক্ষিণ। এতিয়া সেই তেনেকৈ নকয়, কিন্তু আৰু এটা নাম দিয়ে, লেফ্ট বেংক আৰু ৰাইট বেংক। লেফ্ট বেংক, ৰাইট বেংক, সোঁ পাৰৰ উপনৈ, বাওঁ পাৰৰ উপনৈ। এতিয়া এইবিলাকত আপোনালোকে গুৰুত্ব দিব নালাগে, জাষ্ট কিবাকৈ অকণমান ধৈৰ্য ধৰক আপোনালোকে 5 মিনিট, আৰু মোৰ এই জাষ্ট কথাখিনি শুনি লওক। ফাৰ্ষ্টতে আমি মেজৰ কোনকেইটা ট্ৰিবিউটাৰী বাৰে বাৰে সুধি থাকে সেইকেইটা একবাৰ এনেই নামকেইটা, এনেই একো মনত ৰাখিব নালাগে, জাষ্ট নামকেইটা আপোনালোকে শুনি লওক। নামকেইটা কৈ দিছোঁ, ধৰক বুঢ়ীদিহিং। এতিয়া আমি ছাউথ বেংক বা লেফ্ট বেংক, ছাউথ বেংক বুলি কোৱাৰ লগে লগে দক্ষিণ পাৰৰ উপনৈসমূহ কৈ গৈছোঁ একবাৰ। বুঢ়ীদিহিং, নদিহিং, জিনাৰী, জিঞ্জিৰাম, ভোগদৈ, জাঁজি, তাৰপিছত আহে কপিলী। আৰু আপোনালোকে এটলিষ্ট যদি কম্পিটিটিভ এক্সামছৰ প্ৰিপেৰেশ্যন অলপ হ'লেও চলাইছে, বা নচলালেও কথা নাই, গম পাই যে দক্ষিণ পাৰৰ আটাইতকৈ ডাঙৰ উপনৈ হৈছে আপোনাৰ কপিলী। চ' কপিলী ইজ দ্য লাৰ্জেষ্ট ছাউথ বেংক ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ। নেক্সট কলং, কুলচি, কৃষ্ণাই, ডিব্ৰু, দিখৌ, দিচাং, দুধনৈ, দিগাৰু, ধনশিৰি, এটচেট্ৰা। বহুত আছে দেই, কিন্তু একেবাৰে যিখিনি মেজৰ আৰু বাৰে বাৰে যিখিনি সুধি থাকে সেইখিনিহে মই লিখিছোঁ। এইখিনি মনত ৰাখিলে আপোনালোকৰ হৈ যাব, মই গেৰেণ্টি ল'ব পাৰোঁ 100%। অ'কে, নেক্সট আমি চাওঁ নৰ্থ বেংক বা ৰাইট বেংক। ৰাইট বেংক উপনৈবোৰ হৈছে আপোনাৰ সোণকোষ, বেকী, বৰনদী, বুৰহৈ, জীয়া ভৰলী, জীয়া ধনশিৰি, তাৰপিছত আহিল আপোনাৰ সোৱণশিৰি বা সোৱণশিৰি। লাৰ্জেষ্ট নৰ্থ বেংক বা আটাইতকৈ ডাঙৰ কি হয় উত্তৰ পাৰৰ উপনৈ ব্ৰহ্মপুত্ৰৰ, বা সোৱণশিৰি
লাৰ্জেষ্ট নৰ্থ বেংকো হয় আৰু অভাৰঅল লাৰ্জেষ্ট, তাৰমানে অভাৰঅল চাউথ বেংকৰ লাৰ্জেষ্ট কপিলি আৰু নৰ্থ বেংকৰ লাৰ্জেষ্ট হৈছে ধনচিৰি, চৰি ক্ষমা কৰিব, সোৱণশিৰি। কিন্তু সোৱণশিৰি আকৌ কপিলিতকৈও ডাঙৰ। তো অভাৰঅল লাৰ্জেষ্ট ট্ৰিবিউটৰী অফ ব্ৰহ্মপুত্ৰ বুলি যদি কয় সোৱণশিৰি, জানেই চাগে বহুতে, তথাপিতো কৈ দিছোঁ এবাৰ। নেক্সট আহিল আপোনাৰ জীয়াঢল, চম্পামতী, সৰল ভাঙা, ৰঙা নদী, গদাধৰ, মানস, পাগলাদিয়া, আই, ডিক্ৰং। অ'কে, আমি জাষ্ট নামকেইটা শুনি ল'লোঁ, একো মনত ৰোৱা নাই, গম পাইছোঁ মই, জাষ্ট আগবাঢ়ো। অ'কে, ট্ৰিকটোৰ কাৰণে মই এটা বেলেগ এটা PDF-ত আছে বস্তুটো, অকণমান মোৰ এড কৰোঁতে ৰৈ গ'ল বাৰু। অ'কে, এইটো ট্ৰিকটো জানিবৰ আগতে আমি কি কৰিব লাগিব, একবাৰ মেপখন চাই লওঁ। মই আপোনালোকে নাহাঁহিব দেই, মই এনেই কিন্তু এটা ৰাফ মেপ এখন ড্ৰ কৰিছোঁ, অসমৰ মেপ। এটলিষ্ট ধৰিব পাৰিছে দিয়ক যে অসমৰ মেপ, আৰু এইটো মাজতে কি কৈছে, এইটো ব্ৰহ্মপুত্ৰ দেখাইছোঁ। এতিয়া আমি আগতে দিশটোৰ কথা জানি ল'ব লাগিব, যে যিকোনো মেপতে যেতিয়া দিশটো আঁকিব, মনত ৰাখিব সদায় আমি কেনেকৈ আঁকিব লাগে। ছাপ'জ এইখন আপোনাৰ, ৰ'ব, এইখন অসমৰ মেপ। অসমখনত কি কৰিব, এনেকৈ আছে দুডাল আঁচ টানিব, যিকোনো মেপতে, অসমৰ মেপে দিছে, পৃথিৱীৰ মেপে দিছে, ৱৰ্ল্ড ইণ্ডিয়াৰ মেপে দিছে, মাজতে কি কৰিব, দুডাল আঁচ টানিব, এনেকৈ ইণ্টাৰছেক্ট কৰাকৈ, কটাকটি কৰাকৈ। তাৰপিছত কি কৰিব, সদায় এই আঁচ দুডালৰ ৰাইট ছাইডে, চৰি ক্ষমা কৰিব, ওপৰ ফালে, আঁচডালৰ এই ওপৰ ফালে নৰ্থ বা উত্তৰ, তলৰ ফালে থাকিব আপোনাৰ উত্তৰ, ওপৰ ফালে যদি উত্তৰ, তলফালে কি থাকিব, বিপৰীতটো হ'ল দক্ষিণ, উত্তৰ দক্ষিণ, সোঁহাতে থাকিব ইষ্ট, বাওঁহাতে থাকিব ৱেষ্ট, পূব পশ্চিম, উত্তৰ দক্ষিণ পূব পশ্চিম। এই ইষ্ট ৱেষ্টটো বাৰু ইমান ইম্পৰ্টেণ্ট নহয়, তথাপিতো এনিৱেইজ আমি এটলিষ্ট ডাইৰেকশ্যনৰ কথাটো আইডিয়া পালে। দেন এতিয়া নৰ্থ বেংক, চাউথ বেংক, বা কি বুলি কয় আপোনাৰ লেফ্ট বেংক আৰু ৰাইট বেংক, কি সেইটো বস্তু চাই লওঁ। এতিয়া চাওক, নৈখন কেনেকৈ বৈ গৈছে। যদি আপোনাৰ অকণমান যদি এবাৰ, কেতিয়াবা এবাৰ হ'লেও যদি অসমৰ মেপখন চাইছে সৰুতে হ'লেও, তেতিয়া মনত পৰিব। এতিয়া হয়তো নাজানিব পাৰে, তথাপিতো চাব, সদায় মনত ৰাখিব যে যিকোনো নদীবিলাক কি হয় আমাৰ, পানী, নদীৰ কথা বাদ দিয়ক, পানীৰ কথা কৈছোঁ। পানী যেতিয়া সমতলত থাকে বা প্লেইন ছাৰ্ফেচত যেতিয়া আপুনি অলপমান পানী পেলাই দিব, পানীখিনি ইফাল সিফাল হয় জানো? প্লেইন ছাৰ্ফেচত কেতিয়াও পানী বৈ নাযায়। পানী বৈ যাব লাগিলে সদায় কি লাগিব, ছাৰ্ফেচখনত ঢাল থাকিব লাগিব, মানে শ্লোপ এটা থাকিব লাগিব। আৰু পানী সদায় কিয়, আমি গম পাওঁ, পানী সদায় উচ্চ ঠাইৰ পৰা নিম্ন ঠাইলৈ বৈ আহে, হয় নে নহয়? উচ্চ ঠাইৰ পৰা নিম্ন ঠাইলৈ বৈ আহে। তাৰমানে আৰু এনেকৈ ক'ব পাৰোঁ, উজনিৰ পৰা কি হয়, নামনিলৈ বৈ আহে, উজনিৰ পৰা নামনিলৈ বৈ আহে, হয়নে? এতিয়া মনত কৰক, অসমক আমি কি বুলি কয়, সৰুৰ পৰা শুনি আছোঁ, উজনি অসম, নামনি অসম, উজনি অসম, নামনি অসম। এতিয়া ডায়েগ্ৰামটোত যদি চাই, মই এটা অলৰেডি ডাইৰেকশ্যন এটা দি দিছোঁ। এইটো আপোনাৰ ব্ৰহ্মপুত্ৰ কিয় এনেকৈ দেখাইছোঁ, আৰু আমি গম পাওঁ অসমৰ লাইফ লাইন, মানে দ্য লাইফ লাইন অফ আছাম বুলি কয়, মেৰুদণ্ড, ব্ৰহ্মপুত্ৰ নহ'লে অসমখন নাথাকিবই। এনিৱেইজ বাৰু বাহিৰা কথা বাদ দিলোঁ, বেছি দীঘলীয়া হৈ যাব ভিডিঅ'টো, মই সোনকালে কৰিছোঁ। কি হয়, ডাইৰেকশ্যনটো যে দেখাইছোঁ, তাৰমানে এইটো ছাইডৰ পৰা, মানে এই ছাইডটোৰ পৰা কেনেকৈ আহিব ব্ৰহ্মপুত্ৰ, সদায় এইটো ছাইডলৈ আহিব। মই এইটো ছাইড আৰু এইটো ছাইড বুলি কৈছোঁ, এটলিষ্ট মই, আপুনি দেখা পাইছে বাৰু, ইফালৰ পৰা A বুলি কৈছোঁ, এইফালে B। তাৰমানে যদি ইফালৰ পৰা ইফালে আহে, Aৰ পৰা Bলৈ আহে, আমি ক'ব পাৰোঁনে এইটো কি ছাইড, উজনি বা ওপৰৰ ছাইড, আপাৰ ছাইড উজনি অসম, এইফালে কি থাকিব, নামনি অসম বা লোৱাৰ আছাম। এইফালে তাৰমানে আপোনাৰ কি আছে, এই তিনিচুকীয়া, শিৱসাগৰ, আপোনাৰ ধেমাজি, যোৰহাট, এইবিলাক কি আছে, এইটো ছাইডত আছে। আৰু আপোনাৰ নামনি অসম বা লোৱাৰ আছামৰ ফালে কি আছে, নলবাৰী, তাৰপিছত কামৰূপ, দৰং বা কোকৰাঝাৰ, তাৰপিছত ধুবুৰী, এইবিলাক এইটো ছাইডে আছে। এতিয়া মই জাষ্ট এনেই মেপখন দেখালোঁ কাৰণে কৈছোঁ বাৰু। অ'কে, চ' উজনিৰ পৰা নামনিলৈ বৈ আহিছে, গম পালোঁ। এতিয়া ট্ৰিকটোৰ ফালে যাওঁ, ক্ষমা কৰিব দেই আপোনালোকক বহুত ৰখালোঁ। ট্ৰিকটো হৈছে এটা সৰু সাধুৰ পৰা মনত ৰাখিব পাৰোঁ। সাধুটো কেনেকুৱা, এজনী বুঢ়ী আৰু এটা ভূত, জিন। তাৰমানে এনেকৈ মনত ৰাখিব, একদম গুৰুত্ব দি শুনিব। এজনী বুঢ়ী আছিল,
আৰু এটা ভূত আছিল, ভূতটোৰ নাম কি জিনজিন। আকৌ কৈছোঁ এজনী বুঢ়ী আছিল আৰু এটা ভূত আছিল জিনজিন। এখন জংঘলত বুঢ়ী বাস কৰিছিল। অ'কে, এনিৱেইজ এতিয়া এই বুঢ়ী আৰু জিনজিনক লৈয়ে আমি ট্ৰিকটো বনাব পাৰোঁ। তাৰমানে কি কৰিব, এতিয়া জিনজিন নামৰ ভূতটোৱে ধৰি লওক আৰু যে বুঢ়ী অকলে থাকে কাৰণে বুঢ়ীক মানে কি কৰি থাকে, অত্যাচাৰ কৰি থাকে, বহুত মানে সি খেলা খেলি থাকে আৰু বুঢ়ী অশান্তি পায়। তো এদিন কি কৰিলে, বুঢ়ীয়ে ভাবিলে যে এই ভূতক তাৰমানে কি কৰিব, বুঢ়ীয়ে খেদিব। চ' অ'কে, ইয়াৰ ফালে আমি কণ্টিনিউ কৰোঁ। এইফালে চাব, এই লিখা থকাবিলাকৰ ফালে আপোনালোকে একেবাৰে নাচাব, অকল নদীটোৰ ফালে চাওক। মই জাষ্ট নদীটো আঁকিছোঁ ইয়াতে, অকল জাষ্ট নদীটোৰ ফালে চাওক। ব্ৰহ্মপুত্ৰ, ঠিক আছে। উজনিৰ পৰা কি কৰিব, নামনিলৈ যাব হ'ল। আপুনি দেখা পাইছে ব্ৰহ্মপুত্ৰৰ ওপৰ ফালে, ব্ৰহ্মপুত্ৰ সোঁমাজতে আছেতো, আকৌ চাওক ব্ৰহ্মপুত্ৰ ক'ত আছে, সোঁমাজত আছে। আৰু এনেকৈ যদি আছেডাল টানো, ওপৰ ফালে কি থাকিব, ইফালে চাওক নৰ্থ আছে, ওপৰ ফালে কি থাকিব, নৰ্থ। সেইকাৰণে ক'ব উত্তৰ পাৰ বা নৰ্থ বেংক। বেংক মানে হৈছে পাৰ। তাৰপিছত এই নদীখনৰ তলফালে কি থাকিব, ওপৰ ফালে যদি উত্তৰ আছে, তলফালে কি থাকিব, দক্ষিণ থাকিব। উত্তৰ পাৰ, দক্ষিণ পাৰ, নৰ্থ বেংক, চাউথ বেংক। এতিয়া লেফ্ট আৰু ৰাইটৰ কথাটো কেনেকৈ আমি বুজি পাম। নদীখন যিটো চাইডৰ পৰা যোৱা ষ্টাৰ্ট কৰিছে, ইয়াৰ পৰা গৈছে আৰু এইফালে আহিছে, হয়নে? এতিয়া চাব, আপুনি ছাপ'জ এজন মানুহ বা আপুনি ইয়াতে এইটো নদীটোক ৰাস্তা বুলি ধৰক। এই নদীটোত আপুনি যোৱা ষ্টাৰ্ট কৰিলে, নদীটোৰে খোজকাঢ়া ষ্টাৰ্ট কৰিছে, খোজকাঢ়ি কোনফালে আহি থাকিব। এতিয়া খোজ যদি কাঢ়ে, নিজে ভাবি চাওকচোন, যেতিয়া খোজ কাঢ়িব আপোনাৰ সোঁ হাতখন কোনফালে থাকিব। এইফালে যদি আহি থাকে মানুহজন, সোঁ হাতখন কোনফালে থাকিব, এইটো চাইডে নাথাকিব জানো, ৰাইট চাইড ইফালে থাকিব। খোজ কাঢ়িলে বাওঁ হাতখন কোনফালে থাকিব, লেফ্ট চাইড ইফালে থাকিব, ৰাইট চাইড ইটো চাইডে থাকিব, লেফ্ট চাইড ইটো চাইডে থাকিব। সেইকাৰণে ইটো পাৰক কয় নৰ্থ বেংক বা ৰাইট বেংক। ৰাইট মানে সোঁ পাৰ বা উত্তৰ পাৰ। এইটো চাইডক কি ক'ব, লেফ্ট বেংক বা চাউথ বেংক, বা দক্ষিণ পাৰ বা চাউথ বেংক, চাউথ বেংক বা দক্ষিণ পাৰ, বা কি কয় সোঁ হাত বাওঁ হাত বা বাওঁ পাৰ, লেফ্ট বেংক। হ'ব, এতিয়া এটলিষ্ট বুজি পাব। আকৌ ৰিপিট কৰি চাব। অ'কে, আমি আগবাঢ়িছোঁ। এতিয়া সোঁ পাৰৰ আৰু বাওঁ পাৰৰ উপনৈসমূহ, তাৰমানে ব্ৰহ্মপুত্ৰৰ ওপৰ ফালে থাকিব নৰ্থ আছে নহয়, এইফালে থাকিব নৰ্থ বেংক। ব্ৰহ্মপুত্ৰৰ তলফালে থাকিব চাউথ আছে, এইফালে থাকিব চাউথ বেংক। নৰ্থ বেংক, চাউথ বেংক। আকৌ ৰিপিট কৰিছোঁ। মই ভাবিছোঁ আৰু আপোনালোকে এটলিষ্ট ব'ৰ হোৱা নাই। চ' অ'কে, ট্ৰিকটো এনেকুৱা, মই যি হোৱাইট কালাৰত যিখিনি লিখিছোঁ অকল সেইফালে চাব। য়েল্ল' কালাৰৰখিনি বাদ দিয়ক, মই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ অকল হোৱাইট কালাৰত লিখাখিনি চাওক। কি লিখিছোঁ চাওক, চন বাবু এণ্ড আৰু জিয়াক চম্পাক চাৰে গা মা পা লগাই দিছোঁ। চন বাবু এণ্ড মানে আৰু জিয়াক চম্পাক চাৰে গা মা পা লগাই দিছোঁ। তাৰমানে কি, এই যে বুঢ়ী আছিল, বুঢ়ীৰ দুটা ল'ৰা ছোৱালী আছিল। ল'ৰাটোক চন বুলি কৈছে, বুজিয়ে পাইছে চাগে চন মানে কি ক'ব বিচাৰি আছোঁ। ল'ৰাটো চন আৰু ছোৱালীক কি বুলি কৈছে, জীয়াক বুলি কৈছে। চনৰ নাম কি, চনৰ নাম হ'ল বাবু। বুঢ়ীৰ পুতেকৰ নাম কি, বাবু। এতিয়া আৰু জীয়েকৰ নাম কি, চম্পা। বুঢ়ীৰ পুতেক বাবু আৰু জীয়েক চম্পাক বুঢ়ীয়ে কি কৰিছে, চাৰে গা মা পা লগাই দিছে বা দিছোঁ, বুঢ়ীয়ে কৈ আছে আৰু তাৰমানে। অ'কে, আমি এতিয়া বস্তুখিনি আমি এই শ্বৰ্ট ট্ৰিকটো আমি চাওঁ এতিয়া। তাৰমানে কোনটোৱে কি বুজাই আছে ধৰিব পাৰিছে চাগে। চনে কি বুজাই আছে, সোণকোষ। চনকোষ, সোণকোষ। বাৰে আপুনি ধৰিব, তলফালে যাওক, বৰ্ণদি, বিয়ে বৰ্ণদি। বেকি, এই বিৰে মনত ৰাখিব, বেকি, বৰ্ণদি। বু ফৰ বুঢ়ৈ। এণ্ড মানে আৰু, জীয়েকটো কেইবছৰ, ওপৰত চাওক কি লিখিছোঁ, জীয়েক 3 বছৰীয়া। তাৰমানে বুঢ়ীৰ জীয়েক 3 বছৰীয়া আছিল। এই তিনিটোৰো এটা মিনিং আছে চাব। জীয়াৰে যাব, 3টা আছে। 3ৰে যে কৈছোঁ, তাৰমানে জীয়া নামৰ 3টা নদী আছে। কি 1 নম্বৰ জীয়া ঢল, 2 নম্বৰ জীয়া ভৰলী, 3 নম্বৰ জীয়া ধনশিৰি।
চ' এই জীয়া ঢল, জীয়া ভৰলী, জীয়া ধনশিৰি ব্ৰহ্মপুত্ৰৰ কি পাৰৰ উপনৈ হ'ব চাওক। ব্ৰহ্মপুত্ৰখনৰ ওপৰ ফালে কি থাকিব? নৰ্থ বেংক বা নৰ্থ মানে অসমীয়াত কি কয়? উত্তৰ পাৰৰ উপনৈ। তাৰপিছত জীয়েকৰ নাম কি? চম্পাৰে যায় আমাৰ চম্পামতী, উত্তৰ পাৰৰ উপনৈ চম্পামতী। তাৰপিছত চাহ ফৰ চৰল ভাঙা, ৰে বা ৰা বুলি দিছোঁ দিয়কচোন, সেইটো নাভাবিব আৰু আৰি দিব লাগিছিল, বুজি পাবৰ কাৰণে কৈছোঁ। ৰে, ৰা ফৰ ৰঙা নদী, গা ফৰ গদাধৰ, মানস, পাগলা দিয়া, লগেৰে একো নাই ইয়াত, জাষ্ট মই যোনকেইটাত আণ্ডাৰলাইন কৰি কৈছোঁ সেইকেইটাৰহে মিনিং আছে, চাব দেই। লগত আণ্ডাৰলাইন কৰা নাই নহয়, কিহত কৰিছোঁ? আইত কৰিছোঁ, লগাই। আই ফৰ আই, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ। দিছোঁ, দি আৰু চু, ডি ফৰ ডিক্ৰং, চু ফৰ সোৱণশিৰি বা সোৱণশিৰি। মনত পৰিছে অলপ আগতে কৈছিলোঁ আপোনাক যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ আটাইতকৈ ডাঙৰ উপনৈ কি আছিল? সোৱণশিৰি। তাৰপিছত এতিয়া মনত ৰাখিব জাষ্ট ট্ৰিকটো কি? চন বাবু আৰু জীয়াক, 3 বছৰীয়া জীয়েক চম্পাক ৰে গা মা পা লগাই দিছোঁ। অ'কে, দেন এতিয়া দক্ষিণ পাৰৰ উপনৈসমূহ চাওঁ আমি। এইটো ট্ৰিকেৰে আপুনি উত্তৰ পাৰৰখিনিও মনত ৰাখিব পাৰিব। আৰু নেক্সট কি মনত ৰাখিব? দক্ষিণ পাৰৰ উপনৈ। দক্ষিণ পাৰৰ উপনৈ মনত ৰাখিবৰ কাৰণে আকৌ আমাৰ ঘৰৰ মেকুৰীকেইটাই কিবা উৎপাত কৰি আছে, ক্ষমা কৰিব দেই। অ'কে, দক্ষিণ পাৰৰ উপনৈসমূহ কেনেকৈ মনত ৰাখিম আমি? দক্ষিণ পাৰৰ, উত্তৰ পাৰৰ কাৰণে সেইটো ট্ৰিক, চন বাবু মানে পুতেক বাবু আৰু জীয়েক 3 বছৰীয়া জীয়েক চম্পাক ৰে গা মা পা লগাই দিছোঁ। অ'কে, নেক্সট দক্ষিণ পাৰৰ কাৰণে দক্ষিণ পাৰৰ ট্ৰিকটো হ'ল যে বুঢ়ীয়ে বা বুঢ়ী বুলি লিখিছোঁ ইয়াতে, তাৰমানে এনেকৈ মনত ৰাখিব। বুঢ়ী জিন ভূত খেদি যায়, য'ত আণ্ডাৰলাইন কৰিছোঁ সেইটো মনত ৰাখিব। তাৰমানে বুঢ়ীয়ে জিন নামৰ ভূতটোক কি কৰিছে? খেদি গ'ল, এনেকৈ মনত ৰাখিব। আৰু বুঢ়ী জিন ভূত খেদি যায়। এতিয়া য'ত আণ্ডাৰলাইন কৰিছোঁ সেইকেইটা চাব। বুঢ়ীৰে বুঢ়ী দিহিঙৰ পৰা আকৌ টানিব দিহিং, বুঢ়ীৰ পৰা বুঢ়ী দিহিঙৰ পৰা টানিব দিহিং হ'ল। নেক্সট যাওক জিন ফৰ জিনাৰী, নেক্সট আকৌ এটা জিন আছে, জিন ফৰ জিঞ্জিৰাম। নেক্সট আহিব ভূতৰ পৰাই BHOটো চাওক, BHOৰে কি কৈছে? ভোগদৈ হ'ল। তাৰপিছত ক'ত আণ্ডাৰলাইন কৰিছোঁ? য'ত এটা বস্তু চাব দেই, য'ত আণ্ডাৰলাইন কৰিছোঁ আপোনালোকেও তাতে আণ্ডাৰলাইন কৰি প্ৰেক্টিচ কৰিব এইটো বস্তু। খেদি, কে ফৰ, এতিয়া চাব ব্ৰহ্মপুত্ৰৰ যিমানবিলাক উপনৈ আছে একদম মেজৰখিনিৰ কথা কৈছোঁ দেই, যিখিনি পৰীক্ষাত আহি থাকে বাৰে আৰু ইয়াত এটাও মিছ হোৱা নাই, মই গেৰেণ্টি ল'ব পাৰোঁ। কেৰে যিমানকেইখন উপনৈ যায় গোটেইকেইখন আমাৰ কি হয়? এইটো ব্ৰহ্মপুত্ৰৰ কি পাৰ বুলি ক'ম? আকৌ চাওক এইফালে চাউথ পাৰ, মানে তলফালে কি আছে? দক্ষিণ পাৰ। ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উপনৈ যিমান আছে চব মানে কে নামেৰে যোৱা প্ৰত্যেকখন উপনৈ কোনফালে থকা বুলি ধৰি ল'ব পাৰোঁ আমি? দক্ষিণ পাৰে থকা বুলি ধৰিব পাৰোঁ। এতিয়া কেৰে কি আছে চাই লওঁ। কে ফৰ কপিলী, মনত পৰিছেনে? ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ দক্ষিণ পাৰৰ বা ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ আটাইতকৈ ডাঙৰ উপনৈ কি আছিল? কপিলী। নেক্সট কুলচি, কৃষ্ণাই, কলং। কে ফৰ কপিলী, কে ফৰ কুলচি, কে ফৰ কৃষ্ণাই, কে ফৰ কলং হৈ গ'ল। নেক্সট যাওক ডি। এতিয়া আকৌ মনত ৰাখিব ব্ৰহ্মপুত্ৰৰ যিমান মেজৰ উপনৈ আছে তাৰ ভিতৰত ডি নামেৰে যোৱা উপনৈসমূহ কোনফালে থাকিব? আকৌ ডায়েগ্ৰামটো চালে গম পাব। চাওক ব্ৰহ্মপুত্ৰ মাজেৰে আস্থানক, তলফালে কি আছে? চাউথ আছে। আমি চাউথ বেংক বা দক্ষিণ পাৰৰ উপনৈ চাই আছোঁ। তাৰমানে ডিৰে যোৱা আৰু কেৰে যোৱা প্ৰত্যেকখন উপনৈ, মেজৰ উপনৈ বুলি কৈছোঁ দেই, মেজৰ প্ৰত্যেকখন উপনৈ দক্ষিণ পাৰত থাকিব। চ' ডিৰে চাওঁ আমি। ডি ফৰ দিখৌ, ডি ফৰ দিচাং, ডি ফৰ দিগাৰী নহয় দেই, এইটো দিগাৰু হ'ব লাগে। ডি ফৰ দিগাৰু। অ'কে, নেক্সট আমি ডি ফৰ ডিব্ৰু, ডি ফৰ ধনশিৰি। এতিয়া চাব কনফিউজ নহ'ব, দুটা ধনশিৰি দেখা পাইছে। এইফালে ওপৰফালে চাওক, মানে ওপৰফালে মানে কি আছে? উত্তৰ পাৰ,
নৰ্থ বেংক। উত্তৰ পাৰত দেখা পাইছে জিয়া ধনচিৰি, আকৌ তলফালে মানে চাউথ পাৰ, দক্ষিণ পাৰে দেখা পাইছে ধনচিৰি। এতিয়া একচুৱেলি ব্ৰহ্মপুত্ৰত আপোনালোকে দুটা ধনচিৰি পাব, এটা পুৰণা ধনচিৰি বুলিও কয়, কিছুমান কিতাপত নতুন ধনচিৰি বুলিও কয়। আপুনি এনেকৈ মনত ৰাখিব, ডি ফৰ ধনচিৰি কোনফালে আছে, তলফালে আছে মানে চাউথ বেংক, ধনচিৰি হৈছে চাউথ বেংক। তাৰপিছত জিয়া ধনচিৰি বা নৰ্থ বেংক ধনচিৰি বুলিও কয়। উত্তৰ পাৰৰ ধনশিৰি আৰু দক্ষিণ পাৰৰ ধনশিৰি, উত্তৰ পাৰৰ ধনশিৰি আৰু দক্ষিণ পাৰৰ ধনশিৰি হ'ব। নেক্সট আমি যাওঁ, এটাই থাকিল জাই, বুঢ়ীয়ে জিন ভূত খেদি যায়, জাই ফৰ জাজি। হ'পফুলি আপোনালোকে বুজি পাইছে। এতিয়া আকৌ একবাৰ ৰিপিট কৰি দিছোঁ, স্ক্ৰীনশ্বট মাৰি ল'ব আপোনালোকে আৰু নিজৰ বহীত তুলি ল'ব। ব্ৰহ্মপুত্ৰ নদী ওপৰৰ পৰা উজনি অসমৰ পৰা নামনি অসমলৈ গৈছে। ব্ৰহ্মপুত্ৰৰ ওপৰ ফালে এইটো আস্তানি চাব, নৰ্থ আছে, তাৰমানে ওপৰ ফালৰ উপনৈসমূহ কি বুলি ক'ম, নৰ্থ বেংক বা উত্তৰ পাৰৰ উপনৈ। সেইখিনিক কেনেকৈ মনত ৰাখিম, চন বাবু আৰু জীয়েক, 3 বছৰীয়া জীয়েক নাম কি নাম, চম্পাক। চন বাবু আৰু জীয়েক চম্পাক চাৰে গা মা পা লগাই দিছোঁ, বুঢ়ীয়ে কৈছে আৰু এইখিনি এনেকৈ ভাবিব। তাৰপিছত তলৰ ফালে মানে ব্ৰহ্মপুত্ৰৰ তলৰ ফালে, অৰ্থাৎ কি চাউথ বেংক বা দক্ষিণ পাৰৰ উপনৈসমূহ কেনেকৈ মনত ৰাখিব, বুঢ়ীয়ে জিন ভূত খেদি যায়, এইটো ট্ৰিকেৰে মনত ৰাখিব। এতিয়া মই 100% গেৰাণ্টি ল'ব পাৰোঁ, মই গেৰাণ্টি লৈছোঁ কিয়, ময়ো এজন এস্পিৰেণ্ট, ময়ো পৰীক্ষা দিছোঁ আৰু এই ট্ৰিকটো মই নিজেও এপ্লাই কৰোঁ। আজিলৈ মানে মোৰ এটা কুৱেশ্যনো ভুল হোৱা নাই। মানে কি কৈছোঁ, আমি নদীৰ উপনৈসমূহৰ ওপৰত যদি সোধে, উত্তৰ পাৰৰ উপনৈ দক্ষিণ পাৰৰ উপনৈ, আপোনালোকে এই দুটা ট্ৰিক মনত ৰাখিব আৰু গোটেইখিনি এনচাৰ কৰিব পাৰিব। ঠিক আছে, থেংক ইউ আজিৰ কাৰণে। কিবা যদি ভুল হৈছে ক্ষমা কৰি দিব, আৰু যদি কিবা শুধৰণি কৰিব লগা আছে একদম ফিল ফ্ৰী টু তলত মানে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু অলপ মোৰ চৰ্দি লাগি থকাৰ কাৰণে আজি অলপ ক্ষমা বিচাৰিছোঁ। অ'কে, থেংক ইউ এভৰিৱান।